তো কংগ্ৰেছক সুধিব লাগিব যদি বিজেপিলৈকে কিবা প্ৰশ্ন কৰে তাৰহে মই উত্তৰ দিব পাৰিম হয় নহয় কংগ্ৰেছক সাফা কৰা কথা কিমানে কৈ গল জিতেন্দ্ৰ সিং ভূপেন বৰা ৰিপুন বৰা কিন্তু কংগ্ৰেছটো সাফা কেনেকৈ হ'ব কাৰণ তাতে গান্ধী ফ্যামিলি আটাইতকৈ লেতেৰাটো তাত সোমাই আছে যদি সোৰ্সটোৱে অপবিত্ৰ হয় তাৰ পাতো অপবিত্ৰ পানীয়েটো ওলাই থাকিব নহয় গতিকে সোৰ্সটো কাৰেক্ট কৰিব লাগিব যিদিনাখন কংগ্ৰেছে কংগ্ৰেছৰ পৰা গান্ধী ফ্যামিলিক আঁতৰাই দিব সিদিনাখন কংগ্ৰেছত অলপমান পবিত্ৰতা হয়তো আহিব পাৰে আৰু গান্ধী ফ্যামিলি কিয় অপবিত্ৰ এই বিষয়ে মই যোৱা এক মাহত বহুত কেইটা টুইট কৰিছো কেনেকৈ আমাক চিকেন নেকত থৈ গল কেনেকৈ অসমখনক বিদেশীৰ গৰাহত থৈ গল গোটেই কথাবিলাক কাশ্মীৰৰ ঘটনাৰ পৰা আৰম্ভ কৰি কিমান অপবিত্ৰ তাক আমি যোৱা কেইদিনত বহুত আলোচনা হৈ আছে গতিকে সোৰ্সটো নিকা কৰিব লাগিব যিদিনাখন কংগ্ৰেছে গান্ধী ফ্যামিলি কংগ্ৰেছৰ পৰা আঁতৰাই দিয়ে তেতিয়া কংগ্ৰেছ নিকা হ'ব পাৰে নহলে কংগ্ৰেছ এনেকৈ থাকিব যোনে যিমান সাফা কৰিব খুজিলেও সাফা নহয়